নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2026 ৰ এটা নটিফিকেশ্যন লৈ আহিছো ইয়াতে যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক ইয়াতে আপোনালোকে 20700 প্লাস ভেকেন্সি দেখিবলৈ পাব খুব এটা ভাল আপোনালোকৰ বাবে সুযোগ আৰু অপৰচুনিটি আহি পৰিছে গতিকে ভিডিঅ'টো সকলোৱে শেষৰলৈকে চাই থাকক কেনে ধৰণৰ এলিজিবিলিটি হলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সিলেকশন প্ৰসেস কেনে ধৰণৰ হ'ব কেনেদৰে এপ্লাই কৰিব লাগিব সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছো গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰত্যক্ষভাৱে লাভ কৰি থাকিবলৈ তেনেহলে আহক দেৰি নকৰি আমি ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2026 ৰ এটা অভাৰভিউ চাওঁ কেনে ধৰণৰ এলিজিবিলিটি হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কি আপোনালোকে ইয়াতে সুবিধা লাভ কৰিব পাৰিব সেইখিনি আমি ইয়াতে আলোচনা কৰিম ইয়াতে অভাৰভিউখিনি দিয়া হৈছে নেম অফ দা অৰ্গেনাইজেশ্যন হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট বা আইটিডিৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আপোনালোকৰ ইয়াতে 20000তকৈ আপোনালোকে অধিক পদ দেখিবলৈ পাইছে খুব এটা ভাল সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আহি পৰিছে কণ্ডাক্টিং বৰ্ডৰ কথা কোৱা হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট আয়কৰ বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে কোনটো পদৰ বাবে এলিজিবল হয় সেইটো পদতে আপোনালোকে এপ্লাই কৰিব পাৰিব বিভিন্ন ধৰণৰ পদসমূহৰ বাবে বেলেগ বেলেগ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে পোষ্টসমূহৰ নাম ইয়াতে হৈছে ইন্সপেক্টৰ অফ ইনকাম টেক্স অফিচাৰ বা আইটিও টেক্স এছিষ্টেণ্ট বা টিএ পিএছ কেড্ৰে AO কেড্ৰে গ্ৰুপ চি ষ্টেনো গ্ৰেড 2 নটিচ সাৰ্ভাৰ বা LDC এক্সিকিউটিভ এছিষ্টেণ্টছ ড্ৰাইভাৰ এণ্ড মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবেও ইয়াতে পদ মুকলি হৈছে খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে টোটেল পোষ্ট ইয়াতে 20750 টকা আপোনালোকে পোষ্ট দেখিবলৈ পাব ভেৰিয়াছ আপোনালোকৰ বাবে পোষ্ট মুকলি আছে ইয়াতে আৰু এপ্লাই মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এক্সাম ডেটটো হৈছে IT ডিপাৰ্টমেণ্ট জবছ নটিফিকেশ্যন 2026 PDF আৰু জব লোকেশ্যনটো আপোনালোকে অল ওভাৰ ইণ্ডিয়াতে ইয়াতে লাভ কৰিব পাৰিব আৰু পোষ্ট কেটেগৰী হৈছে চৰকাৰী নকৰি আপোনালোকে ইয়াতে গভৰ্ণমেণ্ট এটা জব লাভ কৰিব পাৰিব আৰু এক্সাম মোডটো ইয়াতে অনলাইন হ'ব অনলাইন মাধ্যমেৰে আপোনালোকে ইয়াতে এক্সাম দিব লাগিব অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে আপোনালোকে যদি কিবা অধিক তথ্য জানিব বিচাৰে তেনেহলে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰে তাতে গৈ আপোনালোকে সকলোখিনি তথ্য জানি ল'ব পাৰিব ইয়াৰ উপৰিও আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এই অফিচিয়েল ৱেবছাইটটোতে গৈ আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি কথা ইয়াত দিয়া হৈছে আপোনালোকৰ এজ লিমিটখিনি ইয়াতে এনে ধৰণে দিয়া হৈছে মিনিমাম এজ আপোনালোকে 18 ৰ পৰা 20 ইয়াৰ্ছলৈকে কিছুমান পোষ্টত এপ্লাই কৰিব পাৰিব আৰু কিছুমানত আপোনালোকে মেক্সিমাম 30 আৰু 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু ইন্সপেক্টৰ অফ ইনকাম টেক্স পোষ্টৰ বাবে আপোনালোকে 18 বছৰৰ পৰা 30 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব জেনেৰেল কেণ্ডিডেটসকলে আৰু টেক্স এছিষ্টেণ্ট আৰু ষ্টেনোগ্ৰাফাৰৰ বাবে 18 ৰ পৰা 27 বছৰ সকলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ৰিলেক্সেশ্যনখিনি ইয়াতে দিয়া হৈছে শেডিউল কাষ্ট বা SC আৰু ST টাইপৰ বাবে 5 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যিখিনি OBC থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু এক্স সাৰ্ভিসমেনেও ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব ইয়াৰ পাছত এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনে ধৰণৰ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে আপোনালোকে ইয়াতে দিয়া হৈছে according to the post of the applicant it is necessary to have a 10th or 12th pass or graduate আপোনালোকে ইয়াতে 10th পাছৰ পৰা এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মিনিমাম 10th পাছ হয় তেতিয়াও আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ উপৰি আপোনালোকে 12th পাছ আৰু গ্ৰেজুৱেট সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দি এপ্লাই কৰিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 500 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া হৈছে আৰু SC ST ৰ বাবে 100 টকা এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া হৈছে আৰু সিলেকশন প্ৰসেসটোৰ কথা কোৱা হৈছে ৰিটেন টেষ্ট বা ৰিটেন এক্সাম হ'ব আপোনালোকৰ প্ৰথমতে তাৰ পিছতে স্কিল টেষ্ট হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশ্যন মেডিকেল এক্সামিনেশ্যন আৰু ইন্টাৰভিউ এনে ধৰণে আপোনালোকৰ সিলেকশন প্ৰসেসটো হ'ব ইয়াৰ পাছত আপোনালোকৰ পে স্কেলখিনি দিয়া হৈছে কেনে ধৰণে আপোনালোকে স্যালাৰি লাভ কৰিব পাৰিব পাৰ মান্থ ইয়াতে দিয়া হৈছে ইন্সপেক্টৰ অফ ইনকাম টেক্সৰ বাবে আপোনালোকে 44900 পৰ্যন্ত পাৰ মান্থ ইয়াতে স্যালাৰি এটা লাভ কৰিব পাৰিব আৰু টেক্স এছিষ্টেণ্টৰ বাবে আপোনালোকে 25500 স্যালাৰি লাভ কৰিব পাৰিব আৰু মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবে আপোনালোকে
19,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ভেকেঞ্চিৰ বাবে আপোনালোকে 20,000কৈ পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু এক্সাম পেটাৰ্ণখিনিও ইয়াতে দিয়া হৈছে যদি আপোনালোকে ইয়াতে আগ্ৰহী হয়, যদি আপোনালোকে এপ্লাই কৰে আৰু আপোনালোকে কেনেধৰণৰ ইয়াতে এক্সাম অনুষ্ঠিত হ'ব সেইখিনি দিয়া হৈছে। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, কোৱান্টিটিভ এপ্টিটিউড, জেনেৰেল এৱাৰনেছ, ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন, কম্পিউটাৰ নলেজ টেষ্ট, এনেধৰণৰ ছাবজেক্টত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু টোটেল 250 মাৰ্কছ থাকিব ইয়াতে। 125টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 2 মাৰ্কছকৈ থাকিব ইয়াতে। এনেধৰণে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, আগ্ৰহী হয়, তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে লিংকখিনি দিয়াই হৈছে। খুব এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি আহি পৰিছে, কাৰণ আপোনালোকৰ ইয়াতে 20,000তকৈ অধিক পদ যিহেতু মুকলি হৈছে, খুব এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি হৈছে। গতিকে আপোনালোকে সকলোৱে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি অধিক তথ্য জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰি চাব নিশ্চয়। আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগলৈ লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।